Inkscape ব্যৱহাৰ কৰি স্পেচিয়েল ইফেক্টছ অন টেক্সটৰ স্পোকেন টিউটৰিয়েলটোলৈ স্বাগতম। এই টিউটৰিয়েলটোত আমি বনাবলৈ শিকিম ৰিফ্লেক্টেড টেক্সট, লেবেল টেক্সট আৰু টেক্সটৰ কেছ সলাবলৈ। এই টিউটৰিয়েলটো ৰেকৰ্ড কৰিবলৈ মই ব্যৱহাৰ কৰিছো Ubuntu Linux 12.04 OS। এই সিৰিজটোৰ আগৰ সকলো টিউটৰিয়েলছত 0.48.4 ত ৰেকৰ্ড কৰা হৈছিল। এই টিউটৰিয়েলটোৰ পৰা মই ভাৰ্সন 0.91 ত ৰেকৰ্ড কৰিম, যি হৈছে নতুন উন্নত ভাৰ্সন। আহক আমি ইনক্সকেপ খুলো। প্ৰথমে আমি এটা ৰিফ্লেক্টেড টেক্সট বনাবলৈ শিকিম। টেক্সট টুলটো বাছক আৰু স্পোকেন শব্দটো লিখক। টেক্সটটো বোল্ড কৰক। মই টেক্সটটো জুম ইন কৰিম যাতে আমি ডেমোটো স্পষ্টকৈ দেখো। এতিয়া অবজেক্ট মেনুলৈ যাওক আৰু ফিল এণ্ড ষ্ট্ৰোক অপচনটো বাছক। তাৰ পাছত ফিল টেবৰ ভিতৰত লিনিয়াৰ গ্ৰেডিয়েণ্টত টিপক। দৰ্শিত ধৰণে গ্ৰেডিয়েণ্ট হেণ্ডলছত টিপক আৰু গ্ৰেডিয়েণ্ট কালাৰ্ছক ৰেড আৰু ব্লু লৈ সলাওক। গ্ৰেডিয়েণ্টক লম্বভাৱে সজাওক। গতিকে এতিয়া পৰ্দাত দৰ্শিত ধৰণে গ্ৰেডিয়েণ্টটো ওপৰত ৰেড আৰু তলত ব্লু হ'ব। সিলেক্টৰ টুলত টিপক আৰু টেক্সটটো নকল কৰিবলৈ Ctrl+D টিপক। এতিয়া কিবৰ্ডত V টিপক নকল কৰা টেক্সটটো ফ্লিপ কৰিবলৈ। আমি লগতে ফ্লিপ কৰিবলৈ টুল কন্ট্ৰলছ বাৰত উপলব্ধ অপচনটো ব্যৱহাৰ কৰিব পাৰো। এতিয়া আমি নকল কৰা টেক্সটটো প্ৰকৃত টেক্সটটোৰ তললৈ এনেদৰে নিম যাতে ই এটা প্ৰতিবিম্বৰ দৰে হয়। এতিয়া গ্ৰেডিয়েণ্ট টুলছক বাছক আৰু তলৰ গ্ৰেডিয়েণ্ট হেণ্ডলত টিপক। ফিল এণ্ড ষ্ট্ৰোক ডায়লগ বক্সটোলৈ ঘূৰি আহক। ইয়াত আমি আলফা মানটো 0 লৈ সলাম। আমি লগতে তলৰ হেণ্ডলটো অকণমান সলাম ওপৰৰ দিশে। সিলেক্টৰ টুলত টিপক। এতিয়া অপাচিটিটো 80 লৈ কমাওক আৰু এন্টাৰ টিপক। আমাৰ ৰিফ্লেক্টেড টেক্সটটো এতিয়া সম্পূৰ্ণ হ'ল। ইয়াক ভালদৰে চাবলৈ অকণমান জুম আউট কৰক। পাছত আমি এটা লেবেল টেক্সট বনাবলৈ শিকিম। প্ৰথমে আমি গ্ৰীণ কালাৰৰ এটা ৰম্বাস বনাম। যিহেতু আলফা মানটো 0 হয়, ই এতিয়া দৰ্শিত নহয়। ইয়াক 255 লৈ সলাওক আৰু এন্টাৰ টিপক। এতিয়া ৰম্বাসটোত স্পোকেন টিউটৰিয়েল টেক্সটটো লিখক। সিলেক্টৰ টুলটোত টিপক আৰু ৰম্বাসটোৰ আকাৰ টেক্সটৰ অনুসৰি সলাওক। পাছত টেক্সটটো বাছক। এতিয়া টেক্সটটো নকল কৰিবলৈ Ctrl+D টিপক। নকল টেক্সটটো প্ৰকৃত টেক্সটটোৰ ওপৰত আছে। টেক্সটৰ কালাৰটো হোৱাইটলৈ সলাওক। তাৰ পাছত পাথ মেনুলৈ যাওক আৰু অবজেক্ট টু পাথ অপচনত টিপক। এতিয়া অবজেক্ট মেনুত টিপক আৰু তাৰ পাছত আনগ্ৰুপ অপচনত। পুনৰ পাথ মেনুলৈ যাওক আৰু ইউনিয়ন অপচনত টিপক। টুল কন্ট্ৰলছ বাৰত লোৱাৰ চিলেকশ্যন ওৱান ষ্টেপ আইকনত টিপক। পুনৰ পাথ মেনুলৈ যাওক আৰু এইবাৰ আমি লিংকড অফছেট অপচনত টিপিম। টেক্সটত থকা হেণ্ডলত টিপক আৰু আউটলাইনটো ডাঙৰ কৰিবলৈ ইয়াক ড্ৰাগ কৰক। সিলেক্টৰ টুলটোত টিপক। তাৰ পাছত টেক্সটত ক্লিক কৰক আৰু ইয়াক তললৈ নিয়ক। মন কৰিব আন এটা টেক্সট বনিলে। টেক্সটটো বাছক আৰু ইয়াক ডিলিট কৰক। এতিয়া আউটলাইন পাৰ্টটো বাছক আৰু নোটছ টুলত টিপক। টুল কন্ট্ৰলছ বাৰত কনভাৰ্ট সিলেক্টেড অবজেক্ট টু পাথ টুলত টিপক। এতিয়া আপুনি আউটলাইন নোটসমূহ দেখিছে। মাজত অদৰকাৰী নোটসমূহ বাছক আৰু ডিলিট কৰক। ইয়াত দৰ্শিত ধৰণে। সিলেক্টৰ টুলত পুনৰ টিপক আৰু টেক্সটটোক ইয়াৰ আচল জেগালৈ লৈ যাওক। টেক্সটৰ কালাৰটো গ্ৰীণলৈ সলাওক। আউটলাইন পাৰ্টটো বাছক আৰু ইয়াক নকল কৰিবলৈ Ctrl+D টিপক। পুনৰ মনত ৰাখিব যে নকল আউটলাইনটো প্ৰকৃতটোৰ ওপৰত আছে। কালাৰটো ব্লেকলৈ সলাওক। তাৰ পাছত টুল কন্ট্ৰলছ বাৰত লোৱাৰ সেকশ্যন ওৱান ষ্টেপ আইকনত 3 বাৰ টিপক। শেষত ফিল এণ্ড ষ্ট্ৰোক ডায়লগ বক্সত অপাচিটিক 60 লৈ কমাওক আৰু ব্লাৰক 7 লৈ বঢ়াওক। ইয়াক কৰাৰ পাছত আমি লেবেলৰ বাবে এটা হেঙাৰ বনাম। গতিকে ইলিপছ টুলত টিপক। তাৰ পাছত কন্ট্ৰল কি টিপক আৰু ৰম্বাসটোৰ বাওঁফালে ওপৰত এটা বৃত্ত আঁকক যাতে লেবেলটোত এটা ফুটা হয়।
বৃত্তটোক নকল কৰিবলৈ Ctrl+D টিপক আৰু বৃত্তটোৰ ৰম্বাসটোৰ আনফালে নিয়ক পাছত বেজিয়াৰ টুলত টিপক আৰু এডাল বেকা শাৰী আঁকক দৰ্শিত ধৰণে অকা শাৰীডাল দেখিবলৈ এডাল হেংগাৰৰ দৰে হ'ব লাগিব Fill and Stroke ডায়লগ বক্সত ষ্ট্ৰোক ষ্টাইলৰ ভিতৰত উইথক 5 লৈ সলাওক এতিয়া আমাৰ লেবেল টেক্সট তৈয়াৰ হৈ গল আহক জুম আউট কৰো আৰু ইয়াক ভালদৰে চাও পাছত আহক আমি ইনস্কেপত টেক্সটৰ কেছটো সলাবলৈ শিকো টেক্সট টুলত টিপক আৰু কেনভাছত বৰ্ণ লিখক মন কৰিব যে গোটেই টেক্সটটো লোৱাৰ কেছত আছে এতিয়া এক্সটেনশনছ মেনুলৈ যাওক আৰু টেক্সট নামৰ অপচনটোত টিপক আৰু তাৰ পাছত চেঞ্জ কেছত আপুনি কিছু অপচনছ দেখিব মই আপাৰ কেছ অপচনটোত টিপিম লক্ষ্য কৰিব যে বৰ্ণসমূহৰ কেছটো আপাৰ কেছলৈ সলনি হ'ল পুনৰ টেক্সটত টিপক এক্সটেনশনছ মেনুলৈ যাওক তাৰ পাছত টেক্সট আৰু শেষত চেঞ্জ কেছত এইবাৰ ৰেন্ডম কেছ অপচনটো বাছক টেক্সটৰ কেছত পৰিৱৰ্তনক মন কৰক আপুনি আন অপচনসমূহ নিজে চেষ্টা কৰিব পাৰে ইয়াৰ সৈতে আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি আহক মূলভাৱ চাওঁ এই টিউটৰিয়েলটোত আমি বনাবলৈ শিকিলো ৰিফ্লেক্টেড টেক্সট লেবেল টেক্সট আৰু টেক্সটৰ কেছ লোৱাৰ কেছৰ পৰা আপাৰ কেছলৈ আৰু ৰেন্ডম কেছলৈ সলাবলৈ আপোনাৰ বাবে এইটো এটা এছাইনমেন্ট এখন সাৰফেসত প্ৰতিবিম্ব হৈ থকাকৈ ইনস্কেপ টেক্সটটো বনাওক ইনস্কেপ টেক্সটটো বনাওক আৰু টেক্সট কেছটো ফ্লিপ কেছলৈ সলাওক আপোনাৰ সম্পূৰ্ণ কৰা এছাইনমেন্টটো দেখিবলৈ এনেকুৱা হ'ব তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূলভাৱ দৰ্শায় অনুগ্ৰহ কৰি ইয়াক চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি আমালৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প ভাৰত চৰকাৰৰ এনএমই আইচিটি এমএচআৰডি দ্বাৰা সমৰ্থিত এই মিছনৰ বিষয়ে অধিক তথ্য এই সংযোজনত উপলব্ধ মই মৌচুম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ